কামৰূপা অনুসন্ধান সমিতিৰ 114 সংখ্যক প্ৰতিষ্ঠা দিৱস মহানগৰীৰ দীঘলীপুখুৰীস্থিত কামৰূপা অনুসন্ধান সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় 114 সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকল বিগত বৰ্ষসমূহত কামৰূপা অনুসন্ধান সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰা হয় উক্ত অনুষ্ঠানত লগতে কামৰূপা অনুসন্ধান সমিতিয়ে গুৰুত্ব আৰু ভৱিষ্যতে এই সমিতিৰ কৰণীয় সম্পৰ্কে আলোচনা কৰা হয় উক্ত সভাত আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হয় এখন ৰিচাৰ্চ জাৰ্নেলৰ আমাৰ 114তম প্ৰতিষ্ঠা দিৱস 1912 চনত কামৰূপ অনুসন্ধান সমিতি স্থাপন হৈছিলে কনকলাল বৰুৱা সূৰ্য কুমাৰ ভূঞা আদি কৰি এডৱাৰ্ড গেইট পিআৰটি গৰ্ডন এনেকুৱা শিক্ষাসদী লোকসকলৰ উৎসাহত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাপীঠ ইত্যাদি সকলৰ সহযোগত এতিয়া কথাটো হৈছে কি যে আমাৰ অসমত মিউজিয়ামৰ যিটো আন্দোলন সেইটো কামৰূপ অনুসন্ধান সমিতি আৰম্ভ কৰিছিল বৰ্তমান অসম ৰাজ্যিক সংগ্ৰহালয়ৰ বেছিভাগ বস্তু কামৰূপ অনুসন্ধান সমিতিৰ দ্বাৰা সংগৃহীত ইয়াৰ মাটি বাৰীও কামৰূপ অনুসন্ধান সমিতিৰ আছিল পিছত এইটো অসম চৰকাৰক দিয়া হয় তাৰপিছতো কিন্তু কামৰূপ অনুসন্ধান সমিতিয়ে বিশেষকৈ গৱেষণা সমগ্ৰ উত্তৰ পূব ভাৰতৰ প্ৰথমটো গৱেষণা প্ৰতিষ্ঠান আৰু এই 1933 চনত আৰম্ভ হোৱা যিখন জাৰ্নেল ৰিচাৰ্চ জাৰ্নেল সেইখন আজিৰ তাৰিখলৈ অবিৰতভাৱে ওলাই আছে আজি আমি এই 44তম সংখ্যাটো উলিয়াইছোঁ আৰু আনকি কোভিড কালতো ই বন্ধ হোৱা নাছিলে আৰু আমাৰ অসমৰ বিদ্যাৰ্থীসকলে অসমৰ বিষয়ে গৱেষণা কৰা সকলে বিশেষকৈ জাৰ্মানী জাপান এইবোৰৰ পৰাও পণ্ডিতসকল কামৰূপ অনুসন্ধান সমিতিলৈ আহে আৰু আহি ইয়াত অধ্যয়ন কৰে এইবাৰৰ পৰা নতুনকৈ আজীৱন সদস্য আমাৰ সন্মানীয় সদস্য পদ দিয়াৰ ব্যৱস্থা কৰিছে আৰু প্ৰথমটো সন্মানীয় সদস্য পদ আমি বিখ্যাত উপন্যাসিক গৰিয়সীৰ সম্পাদিকা ডক্টৰ ৰীতা চৌধুৰী বাইদেউলৈ আগবঢ়াইছোঁ বিভিন্ন কথা চিন্তা চৰ্চা কৰি আৰু তেখেতৰ অৱদান বিশেষ শৈক্ষিক জগত আৰু আমাৰ গৱেষণা জগতত যিখিনি তেওঁ অৱদান দিছে তাৰ প্ৰতি